নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱা মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে ইতিমধ্যে ঠায়ে ঠায়ে ৰুজু কৰা হৈছে গোচৰ। ৰাজ্যৰ কোন কোন প্ৰান্তত মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে বিহু কমিটি, এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, বিপদ বাঢ়িছে এতিয়া বংগৰ গায়িকা মৰ্মিতা মিত্ৰৰ। জিলাই জিলাই মৰ্মিতাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। দিছপুৰত এইবাৰ মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। ইয়াৰ উপৰিও শিৱসাগৰতো এজাহাৰ দাখিল কৰা হৈছে মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে। ইখনৰ পিছত সিখন বিহু সমিতিয়ে ইতিমধ্যে চুক্তি বাতিল কৰিছে মৰ্মিতা মিত্ৰৰ সৈতে। ইয়াৰ উপৰিও গোলাঘাট, শিৱসাগৰ, কাজিৰঙাত মৰ্মিতা মিত্ৰৰ যি গীতৰ অনুষ্ঠান আছিল, সেই সকলো অনুষ্ঠান ইতিমধ্যে বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ গুৱাহাটীৰ মাজমজিয়াত দুজনকৈ পুৰুষে মহিলাৰ সাজ পোছাক পিন্ধি সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড। জানিব পৰা মতে, নকলি চুলি আৰু চাদৰ মেখেলা পিন্ধি দুজনকৈ পুৰুষে 6 লাখ মহিলাৰ দৰে গুৱাহাটীৰ মাজমজিয়াত কৰিছে ভয়ংকৰ কাণ্ড, অৰ্থাৎ চুৰিকাণ্ড কৰিছে দুজনকৈ পুৰুষে। ক'তেই সংঘটিত হৈছে ভয়ংকৰ ঘটনাটো, সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সাৱধান গুৱাহাটীবাসী, মেখেলা চাদৰ পিন্ধা চোৰ ওলাইছে এইবাৰ গুৱাহাটীত। জানমণি শৰ্মা আৰু গগন বৰ্মনে চাদৰ মেখেলা পিন্ধি চুৰ কৰিছে এতিয়া গুৱাহাটীত। পুৰুষ চোৰৰ এই দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ। ইতিমধ্যে বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে মহিলাৰূপী পুৰুষ চোৰ। মহিলাৰ ভেষ ধৰি বশিষ্ঠ অঞ্চলত সংঘটিত কৰিছিল চুৰিকাণ্ড। ইতিমধ্যে CCTVত আবদ্ধ হৈছে সমগ্ৰ কৰ্মকাণ্ড। আৰক্ষীয়ে সেই CCTVৰ ফুটেজ নিৰীক্ষণ কৰিয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে জানমণি শৰ্মা আৰু গগন বৰ্মনক। কেৱল ইমানেই নহয়, লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধনদা দেৱী নামেৰে আন এগৰাকী মহিলাক। আৰু সেই ধনদা দেৱী আছিল জানমণি শৰ্মাৰ ৱাইফ, অৰ্থাৎ ঘৈণীয়েক। আৰু নিজৰ ঘৈণীৰ কাপোৰ পৰিধান কৰি জানমণি শৰ্মাই মহিলাৰ ভেষ ধৰি সংঘটিত কৰিছিল বশিষ্ঠৰ অঞ্চলত চুৰিকাণ্ড। আৰু ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছে চুৰিকাৰ্যত ব্যৱহৃত সামগ্ৰীৰ লগতে নকল চুলি আৰু মহিলাৰ কেইবাযোৰো কাপোৰ। ইয়াৰ উপৰিও জব্দ কৰিছে আৰক্ষীয়ে AR01G8850 নম্বৰৰ এখন বাহন। আৰু বহুদিন ধৰি চোৰৰ সেই দলটোৱে স্কুটি, সোণৰ লগতে আন বহুতো সামগ্ৰী চুৰি কৰি আছিল বুলি এটাৰ পিছত আনটো তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এইবাৰ এজাহাৰ দাখিল কৰিলে TMCয়ে। TMCয়ে কি কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একশ্যন লৈছে এনেদৰে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, ইতিমধ্যে পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ জীৱনত প্ৰচণ্ড ধুমুহা। TMCয়ে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ একশ্যন লৈছে বুলি জানিব পৰা গৈছে। আৰু নিৰ্বাচনী আয়োগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে TMCয়ে। নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ পাছতে এজাহাৰ দাখিল কৰিছে TMCয়ে। যিহেতু ইতিমধ্যে কোচবিহাৰ আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই নিৰ্বাচনী প্ৰচাৰ সভাত সাম্প্ৰদায়িক মন্তব্য কৰাৰ কাৰণে TMCয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। যিহেতু TMCয়ে নিষিদ্ধ মাংস খোৱা বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই, আৰু তাৰ পিছতেই বিজেপি আহিলে মাছ মাংস নিষিদ্ধ হ'ব বুলি দাবী উত্থাপিত কৰিছিল মমতাই। আৰু পশ্চিমবংগত এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাই প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো লতাশিলৰ বিহু মঞ্চত এইবাৰ বৰ্ষাৰাণী বিষয়াক চূড়ান্তভাৱে অপমান কৰা হৈছে। কি কাৰণে লতাশিল বিহু মঞ্চত বৰ্ষাৰাণী বিষয়াক অপমান কৰা হৈছে, ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, বিহু মঞ্চত এইবাৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষাৰাণীক চূড়ান্তভাৱে অপমান কৰা হৈছে। লতাশিল বিহু মঞ্চত ঘোষিকাৰ দায়িত্ব পালন কৰি থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। অৰ্থাৎ
বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বঁটা বিতৰণী কাৰ্যসূচীত এইবাৰ সংঘটিত হৈছে ভয়ংকৰভাৱে অথন্তৰ। জানিব পৰা মতে বৰষাৰাণী বিষয়াৰ হাতৰ পৰা মাইক্ৰফোনটো কাঢ়ি নিয়াৰ পিছতে সকলোৰে আগত অপমান পোৱাৰ পিছতে মঞ্চত ত্যাগ কৰিছে বৰষাৰাণী বিষয়াই। শ্ৰেষ্ঠ ঢুলীয়াৰ নাম ঘোষণা নকৰাকলৈ এক প্ৰকাৰ টাৰ্গেট হৈ পৰিছিল জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। আৰু বৰষাৰ হাতত তুলি দিয়া কাগজত নাম নাছিল শ্ৰেষ্ঠ ঢুলীয়াৰ। আৰু জয়ী হোৱা বিহুৱতীৰ নাম ঘোষণা কৰি থকাৰ মাজতে মাইক্ৰফোনটো টানি নিয়া বৰষাক নিৰ্দেশ দিয়া হৈছিল। আৰু ৰাজহুৱাকৈ মুকলি নিৰ্দেশ দিয়াৰ পিছতে মঞ্চ ত্যাগ কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ। ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ কোনকেইখন জিলাত আৰু কিমান তাৰিখলৈকে এলাৰ্ট জাৰি কৰিছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, হঠাতে ইতিমধ্যে ক'লা হৈ পৰিছে সমগ্ৰ অসমৰ আকাশ। ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। জানিব পৰা মতে ইতিমধ্যে গোৱালপাৰাত সৃষ্টি হোৱা ধুমুহাৰ ফলত উঘালি পৰিছে প্ৰকাণ্ড গছ, লগতে ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান। ইয়াৰ উপৰিও কেইবাটাও বাসগৃহৰ টিনপাতো উৰুৱাই নিছে সেই বিধ্বংসী ধুমুহাই। লগতে ধুবুৰী জিলাতো ইতিমধ্যে প্ৰচণ্ডভাৱে দেখিবলৈ পোৱা গৈছে ধুমুহা বৰষুণ। ইয়াৰ উপৰিও চিৰাং, বঙাইগাঁও, বৰপেটা, কামৰূপ মেট্ৰ', নলবাৰী, কামৰূপ, বাক্সা, বজালী, তামুলপুৰ, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ওদালগুৰি, হোজাই, নগাঁও, কাৰ্বি আংলং, লখিমপুৰ, যোৰহাট, ধেমাজি, দৰং, ডিমা হাছাওৰ উপৰিও শিৱসাগৰ, মাজুলী, চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি আদি জিলাত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। আৰু এই আটাইকেইখন জিলাতে যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। গতিকে সমগ্ৰ ৰাজ্যবাসী সাৱধানে থাকক। ইয়াৰ উপৰিও আহি থকা 21 এপ্ৰিল পৰ্যন্ত সমগ্ৰ ৰাজ্যজুৰি প্ৰচণ্ডভাৱে ধুমুহা বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে পৰ্যাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 131 সংখ্যক সংবিধান সংশোধনী বিধেয়কৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। অখিল গগৈয়ে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, 131 সংখ্যক সংবিধান সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত সংবাদমেল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। উক্ত বিধেয়কখন 2023 চনতেই গৃহীত হৈ থকা বুলি মন্তব্য প্ৰকাশ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ। আৰু সেই বিধেয়কখনক কি কাৰণে বিৰোধিতা কৰিছে বিৰোধী পক্ষই, সেই সন্দৰ্ভতো মন্তব্য কৰিছে অখিল গগৈয়ে। যিহেতু সংবিধান সংশোধনীৰ বাবে অনা বিধেয়কখন আৰু মহিলাৰ 33% আসন সংৰক্ষণৰ সৈতে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বিষয়টো সন্নিৱিষ্ট কৰা হৈছিল, যাৰ বাবে বিৰোধ কৰা হৈছে এতিয়া। আৰু নতুনকৈ বৃদ্ধি কৰা আসনৰ ভিতৰতহে মহিলাৰ বাবে সংৰক্ষণৰ কথা কোৱা হৈছে। লগতে এই বিষয়টোতহে বিৰোধীয়ে বিৰোধিতা কৰিছে আৰু সঠিকভাৱে বিৰোধিতা কৰিছে। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে 131 সংখ্যক সংবিধান সংশোধনী বিধেয়ক 2026ৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি ডাঙৰ মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, কিয়নো আকৌ বন্ধ কৰি দিয়া হ'ল হৰমুজ প্ৰণালী। ইৰাণে ইতিমধ্যে এই সন্দৰ্ভত গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। আৰু হৰমুজ প্ৰণালী বন্ধ হোৱাৰ লগে লগে বিশ্বজুৰি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থাৰ। আৰু ডনাল্ড ট্ৰাম্পৰ ওচৰত কেতিয়াও হাৰ নামানে ইৰাণে। লগতে আমেৰিকাই প্ৰতিশ্ৰুতি ভংগ নকৰাৰ অভিযোগত এই হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ মিলিটাৰী কামাণ্ডাৰে। ইয়াৰ উপৰিও ইৰাণৰ ওপৰত আমেৰিকাই জাৰি কৰা নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত খুলি দিয়া নহ'ব হৰমুজ প্ৰণালী। আৰু যেতিয়ালৈকে আমাৰ জাহাজৰ স্বাধীনতা ঘূৰাই দিয়া নহয় তেতিয়ালৈকে হৰমুজ আমাৰ দখলত থাকিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ জলপথত ইৰাণৰ সেনাই ইতিমধ্যে মোতায়েন কৰিছে বহুতো যুদ্ধ জাহাজ। ইৰাণৰ জাহাজত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ নকৰা পৰ্যন্ত এই জলপথ ভুলতো মুকলি কৰা নহ'ব। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে ডনাল্ড ট্ৰাম্পক স্পষ্ট কৰি দিছে ইৰাণৰ ফালৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।